যায় সেইটো পেপাৰত নিউজ নিদিয়ে নোপোৱা কেজনেহে পোৰ্টেল মাতে সমস্যাটো তাতে মই হেতুকে কৈছো যে আমাৰ সেক্ৰেটাৰিয়েটতো কৰ্মচাৰীজন দেৰি কৰি যায় শিক্ষক যেতিয়া দেৰি কৰি যায় আমি যেতিয়া এপ লগাও তেতিয়া পেপাৰে শিক্ষকজনক সাপোৰ্ট কৰে যে কিয় দেৰি কৰি গ'ল আৰু ভাওনা কৰি গৈছে অমুক কৰি গৈছে ৰাতিটো কষ্ট হৈছে গভৰ্ণমেণ্টে কিয় এপ আনিব লাগে আৰু ডক্টৰজন দেৰি কৰি গ'লে খং উঠে তে ডক্টৰজনে কয় যে মইতো একেই দৰমহা পাওঁ শিক্ষকজনী 1 ঘণ্টা দেৰি কৰি গ'লে কোনেও একো নকয় মই দেৰি কৰি যাওঁতে কিয় কয় তেওঁতো একেই চৰকাৰী কৰ্মচাৰী বোলে সেক্ৰেটাৰিয়েটত দেৰি কৰি যায় কৰ্মচাৰীজন তেওঁৰ ওপৰত পেপাৰে নিউজ নকৰে আৰু মোৰ ওপৰত নিউজ কৰে মই দেৰি কৰি গ'লে তেতিয়া আমছাৰ মানুহবিলাকে আহি কয় স্যাৰ আমিওতো একেই কৰ্মচাৰী আমাৰ ওপৰত কিয় নিউজ কৰে এইজনৰ ওপৰত কিয় নিউজ নকৰে সেইকাৰণে মই ভাবো যে আমাৰ প্ৰত্যেকজন মানুহে ভাল অলপ প্ৰেৰণা যোগালে নিউজ কৰি গালি গালাজ কৰি ফটোখন দি তেওঁ সমাজৰ আগত বেয়া কৰি দিলে তেওঁ নেক্সট দিনা তেওঁ কি কয় তেওঁ নিজে এটা বনি লয় নামটোতো ওলালে আৰু ওলাই থাকিব দে দেৰি কৰি যাম কিন্তু তাৰ পৰিৱৰ্তে ৰেগুলাৰ যোৱা ডক্টৰ কেজনক যদি আমি সম্বৰ্ধনা জনাও বিহুৰ মঞ্চত মাতি আনি তেওঁলোকক যদি আমি সৎ কথা কওঁ অসম গৌৰৱ বঁটা দিওঁ অসম ৰত্ন বঁটা দিওঁ পজিটিভলি আমি বহুত কাম কৰিব পাৰোঁ এতিয়া এই যে ট্ৰান্সপ্লান্ট কৰিব লাগে মইতো টিমটো কেতিয়াও কোৱা নাই ধমকিও দিয়া নাই যে তহঁতি কৰিব লাগিব নহ'লে কালি চাকৰি যাব নিজৰ স্পিৰিটতে কৰিছে আৰু এই ডক্টৰবিলাক নাৰ্ছিং হোমতো নাযায় আমাৰ GMCHত বহুত ডক্টৰ আছে মই যাব দিছোঁ নাৰ্ছিং হোমত যে ডিউটি আৱাৰ্ছৰ পিছত যাব পাৰে কিন্তু আমাৰ 50% ডক্টৰ নাযায় নাৰ্ছিং হোমত বাকি একো কথা নাই সম্পৰ্ক ভাল বুজাবুজি মৰম চেনেহ থাকিলে সব যাব এতিয়া যে শিক্ষা বিভাগৰ এপ নিউজ ওলাই থাকে প্ৰতিদিনত ডেইলি নিউজ ওলাই কিন্তু 70% নিউজেটো ধুনীয়া কৰি টিচাৰে দি দিয়ে 30%হে আপত্তি কৰে 70%টো ধুনীয়াকৈ কাৰণ গভৰ্ণমেণ্টে কি কৈছে সময়ত যাব সময়ত আহিব আৰু দৰমহাটোতো পাওঁৱে সময়ত যাব সময়ত আহিব এতিয়া আজি 6 মাহ ধৰি বা 2 বছৰ ধৰি প্ৰতিদিনে এটা সংগ্ৰামে চলাই আছে যে শিক্ষকসকলক দেৰিকৈ যাবৰ কাৰণে অনুমতি দিব লাগে আমি লাগি আছো সোনকালে যাও দুই এজনে ইলেকশ্যনত আমাক এবাৰ শিক্ষকে ভোটো দিয়া নাই এপ নিদিয়া কাৰণে তথাপিতো মই কৈছো এইকেইটা ভোট আমাক নালাগে কাৰণ এইবোৰ ভোট লৈ MLA MP হোৱা মানে বৰ এটা মানসিক হেঁচাত থাকিব লাগে যদি দেৰিকৈ যাব নিদিয়া কাৰণে শিক্ষকজনে যদি আমাক ভোট নিদিয়ে তো ভাল কিন্তু টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমি দুখ পাওঁ টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমাৰ এনেকুৱা লাগে যেন কবাত আমাৰ কিবা এটা আমি ভুল কৰিছো কিন্তু দেৰিকৈ নোযোৱা শিক্ষকজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমি সাৰ্টিফিকেট বুলি ভাবো তাৰ মানে অসমৰ কাৰণে আমি ভাল কাম কৰিছো আৰু সেই কাৰণে মানুহজনে আমাক ভোট নিদিয়ে পইচা লৈ হাত ডাঙা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ সাৰ্টিফিকেট কিন্তু টকা নোলোৱাকৈ দিনে ৰাতিয়ে কাম কৰা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ কাৰণে দুখ আৰু বেদনা হ'ব ধন্যবাদ